গাইজ আপোনালোকেতো জানে মই স্পৰ্টছৰ হয়। স্পৰ্টছৰ বস্তুৰ লগত মোৰ কিমান প্ৰেম সেইটো আজিলৈকে কাৰো লগত হোৱা নাই। ভিডিঅ'টো নবনালোঁ হয়, কিন্তু ভিডিঅ'টো বনাই থৈছোঁ আজিৰ দিনটোত, যাতে পিছত ক'ব পাৰোঁ যে এই দিনটোত এইটো কাম কৰিছিলোঁ। সেইকাৰণে ভিডিঅ'টো বনাই আজিৰ দিনটোত ৰাখি থৈছোঁ। বেলেগ একো কথা নাই, আপোনালোকক জনাবলগীয়া কোনো কথা নাছিলে। কিন্তু কাহিনীটো হ'ল কি, আজিৰ দিনটো যাতে ভৱিষ্যতে মেমৰিত থাকি যায়, যাতে পাৰ হৈ যোৱা দিনবোৰ চালে আকৌ মনত পৰে যে সেই দিনটোত মই এইটো কৰিছিলোঁ। বছ ইমানখিনি। আপোনালোকেতো গম পায় মই স্পৰ্টছৰ হয়, আৰু স্পৰ্টছৰ বস্তুৰ লগত মোৰ কিমান প্ৰেম আপোনালোকে সেইটোতো ভালকৈ জানে। তো আজি মই মোৰ বুকুৰ আমঠু মোৰ ট্ৰেডমিলখন ঘৰৰ বিকিব ওলাইছোঁ। কাৰণ ছোৱালীজনী এডমিশ্যনৰ কাৰণে পইচা কমিছে, মেনেজ কৰিব পৰা নাই। চ' সেই ভাবিলোঁ ট্ৰেডমিলখনকে বিকি দিয়া যাওক। ইমান টেনশ্যন লৈতো লাভ নাই, তাইৰ ফিউচাৰটো ভাল হ'লে সেইটোৱে মোৰ ভাল ন। সেইকাৰণে পঢ়া শুনাৰ লগততো কিবা কৰি লাভ নাই না। চ' মনটো বেয়া লাগিছে, কিবা বুকুৰ কলিজাটো ছিগি যোৱা নিচিনা লাগিছে। উপায় নাই, বেলেগ একো ৱে নাই, আৰু বেলেগকতো বিচাৰিব নোৱাৰোঁ। সেইকাৰণে আজি ট্ৰেডমিলখন বিকিব ওলাইছোঁ। মনটো বহুত বেয়া লাগিছে, বহুত বেছি বেয়া লাগিছে। বেলেগ সোণ ডায়মণ্ড কিবা কিবি গাড়ী ঘোঁৰা বেচা হ'লেও মোৰ ইমান কিবা নালাগিলে। মই স্পৰ্টছৰ বস্তু বেচিবই নোৱাৰোঁ, কাকো দিব নোৱাৰোঁ। মনটো বহুত দুখ লাগে। আজি বহুত বেছি মনটো ভাগি গৈছে। মেনেজ কৰিব পৰা নাই, কৰিম কি? সিহঁতৰ ভৱিষ্যতৰ কাৰণেতো মই চিন্তা কৰিবই লাগিব। এডমিশ্যনৰ টাইম পাৰ হৈ গ'ল, গতিকে এতিয়া আকৌ লেট ফাইন হ'ব লাগিছে, গতিকে বহুত হৈ গৈছে। চ' কেনিও উপায় নাপায় এতিয়া জাষ্ট আজি ট্ৰেডমিলখন বিক্ৰী কৰিব ওলাইছোঁ। এইখন ট্ৰেডমিলখন এইখন নতুন হৈ আছে, ইমান কিবা কৰা নাই, লাইফষ্টাইলৰ টিপটপ হৈ আছে। উপায় নাই, দি দিব লাগিব আৰু। এখন আজি বিক্ৰী কৰি দিম। একো নাই, এখন আকৌ কিনি ল'ব পাৰিম। কিন্তু সিহঁতৰ ফিউচাৰটো গঢ়াটো মোৰ মেইন কাম না। গতিকতে মনটো বহুত বেছি বেয়া লাগিছে। বেলেগ বস্তু হোৱা হ'লে একো নাই, মই যদি সোণ চোন কিবা বেচিলোঁ হ'লেও ইমান কিবা নালাগিলহেঁতেন। কিন্তু ট্ৰেডমিলখন মনটো বেচাৰ কাৰণে অকণমান মনটো ভাল লগা নাই আৰু আজি দেই। তাকে আশীৰ্বাদ কৰিব ছোৱালীজনী যাতে ছাকচেছ হয়। ঠিক আছে, বাই।